দৈনিক ৰাশিফলৰ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1943 শকাব্দৰ বহাগ মাহৰ 10 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ এপ্ৰিল মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বাদশী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:59:37 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:43:05। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টোত যিমান পাৰে সিমান বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ আজি সাহিত্য সেৱাৰ প্ৰতি কিছু আগ্ৰহ বৃদ্ধি পাব। আজি যদিও দীৰ্ঘ সময়ৰ পৰা আপুনি অকণমান কিছু ভাগৰুৱা যেন অনুভৱ কৰি আছিল, আজি অৱশ্যে যথেষ্ট আৰাম লাভ কৰিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰলৈ লক্ষ্য কৰি দিনটো শুভ হৈ দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে অকণমান নিজৰ জীৱনশৈলী অকণমান পৰিৱৰ্তন কৰাৰ চেষ্টা কৰিব। আৰ্থিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো শুভ বুলিয়ে ক'ব পাৰি, কিন্তু আৰ্থিক পৰিৱৰ্তন হ'ব পাৰে, কোনো ক্ষেত্ৰত হয়তো আৰ্থিকভাৱে লাভান্বিতও হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আজি সমস্যাসমূহ যাতে মনতে পুহি নাৰাখি আনক সেই সমস্যাসমূহৰ বিষয়ে যদিহে আপুনি অৱগত কৰে, সেই সমস্যা কিছু পৰিমাণে হ'লেও সমাধান হোৱা দেখা যাব। বিশেষকৈ বন্ধু নতুবা তেনে কোনো ঘৰৰ সদস্যৰ সৈতেও আপুনি পাৰিলে সেই সমস্যাসমূহৰ বিষয়ে কিছু কথা বতৰা পাতিব, নিশ্চয় সমাধান হোৱা দেখা যাব। আজি প্ৰিয়জনৰ সৈতে সেই ব্যক্তিসকলৰ যথেষ্ট সম্পৰ্ক সুন্দৰ হৈ উঠা দেখা যাব। অৱশ্যে সেই ব্যক্তিসকলে আজি অফিচত কোনো কামৰ বাবে হয়তো কিছু প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে, যাৰ ফলত ঘৰুৱা ক্ষেত্ৰত কিছু সময় দিবলৈ সক্ষম হোৱা দেখা নাযাব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অন্য দিনৰ তুলনাত তেওঁলোকৰ বৈবাহিক সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো কিছু অকণমান মধ্যমভাৱে পাৰ হ'ব। গতিকে বিদ্যাৰ্থীসকলে অকণমান পঢ়া শুনাত কিছু মন দিব। ইয়াৰ বাহিৰে সেই ব্যক্তিসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে মেঘ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃষ ৰাশি, এই ৰাশি ব্যক্তিসকলৰ আজি বুদ্ধি কিছু হয়তো নাশ হ'ব পাৰে, অৰ্থাৎ বুদ্ধিৰ হয়তো এওঁলোকৰ অসৎ ব্যৱহাৰ হ'ব পাৰে। গতিকে যিমান পাৰে সেই ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। আজি খোৱা লোৱাৰ প্ৰতিও কিছু গুৰুত্ব দিয়াৰ অৱশ্যে আৱশ্যকতা আছে। এই ৰাশি ব্যক্তিসকলে আজি অৱশ্যে ধন যথেষ্ট পৰিমাণে উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। মুঠতে সেই ধনৰ যাতে সদ উপয়োগ কৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে অকণমান হয়তো মানসিকভাৱে অশান্ত হৈ থাকিব পাৰে। গতিকে যিমান পাৰে পাৰিবাৰিক ক্ষেত্ৰত কিছু গুৰুত্ব দিব। আজি ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলে কিছু অকলশৰে সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। খুব কোনো ক্ষেত্ৰত হয়তো এই ৰাশিৰ ব্যক্তিসকল আৱেগিক হৈ থাকিব পাৰে। আজি ৰোমান্টিক ক্ষেত্ৰত যদি আপোনাৰ অকণমান পৰিৱৰ্তন হয়, তেতিয়াহ'লে মন হয়তো অকণমান অশান্ত হৈ থাকিব পাৰে। গতিকে কিছু প্ৰিয়জনৰ সৈতে সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰিব। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে কিছু নিজৰ প্ৰয়োজনীয় কামসমূহ কৰাৰ প্ৰতি আগ্ৰহী হোৱা দেখা যাব। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলে আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱশ্যে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো এই ৰাশি ব্যক্তিসকলে আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে বৃষ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। মিথুন ৰাশি, এই ৰাশি ব্যক্তিসকলে আজি ভাতৃৰ পৰা কিছু সহায় লাভ কৰিব। অৱশ্যে বিগত দিনৰ কোনো ঘটনাই হয়তো অকণমান মানসিকভাৱে কিছু নিৰাশ কৰি তুলিব পাৰে। গতিকে যিমান পাৰে মানসিকভাৱে সুস্থ থকাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে যোগাভ্যাস নতুবা তেনে কোনো শাৰীৰিক চৰ্চা কৰাৰ চেষ্টা কৰিব। তেনেকৈলে দিনটো আৰু অধিক কিছু সুন্দৰ হৈ পৰা দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি পৰ্যাপ্ত পৰিমাণে ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। ঘৰুৱা ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো অকণমান মানসিকভাৱে কিছু চাপ পৰিব পাৰে। গতিকে ঘৰুৱা ক্ষেত্ৰত যিমান পাৰে গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি এই ব্যক্তিসকলৰ সম্পৰ্কৰ কিছু হয়তো অৱনতি ঘটিব পাৰে। গতিকে এই ক্ষেত্ৰতো কিছু গুৰুত্ব দিব। আজি ইয়াৰ উপৰি এই ব্যক্তিসকলে ঘৰত কোনো পুৰণা স্মৃতি থকা বস্তু হয়তো হাতত পৰিব পাৰে, যাৰ ফলত দিনটো কিছু আৱেগিক হৈ পৰিব পাৰে। আজি এই ব্যক্তিসকলে অকলশৰে কিছু সময়
অতিবাহিত কৰি নিজকে নিজে যথেষ্ট সুখী যেন অনুভৱ কৰা দেখা যাব। বিবাহিতসকলৰ বাবে লক্ষ্য কৰিলে আজি একে ব্যক্তিসকলে বৈবাহিক সম্পৰ্ক কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। আজি একে ব্যক্তিসকলে আনক সহায় কৰি নিজে খুব কিছু মানসিক শান্তি লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো যথেষ্ট শুভই দেখা পোৱা গৈছে। আজি এই ব্যক্তিসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰত কিছু অৱশ্যে অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে আশা কৰিছোঁ এই ক্ষেত্ৰত কিছু গুৰুত্ব দিব। আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব হালধীয়া। কৰ্কট ৰাশি এই ৰাশি ব্যক্তিসকলে কোনো নতুন ক্ষেত্ৰত কিছু সহায় লাভ কৰিব পাৰে। আজি ভাগ্যৰ ওপৰত যাতে ভৰসা কৰি নাথাকে, তেনেকৈ দেখাটো অকণমান কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰত কিছু গুৰুত্ব দিব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি ধন কিছু উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। মুঠতে সেই ধনৰ হয়তো সদ উপয়োগ হ'ব পাৰে। গতিকে সেই ধনসমূহ আপুনি উপযুক্ত স্থানত কিছু সঞ্চয় কৰি ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে পৰিয়ালৰ সদস্যসকল নতুবা কোনো বন্ধুৰ সৈতে লগ হৈ যথেষ্ট সুন্দৰ সময় অতিবাহিত কৰা দেখা যাব। খুব আনন্দদায়কভাৱে সময়বোৰ অতিবাহিত কৰিব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰিয়জনৰ সৈতে লগ হৈ হয়তো কোনো নতুন পৰিকল্পনা কৰিব পাৰে। সেই পৰিকল্পনা আপোনাৰ যথেষ্ট অৱশ্যে সফল হোৱাও দেখা যাব। আজি অফিচৰ পৰা সোনকালে ঘৰলৈ উভতি অহাৰো সুবিধা লাভ কৰা দেখা যাব, যাৰ ফলত ঘৰুৱা ক্ষেত্ৰতো কিছু সময় দিবলৈ সক্ষম হ'ব পাৰিব। আজি দিনটো অৱশ্যে খুব ৰোমান্টিকভাৱে পাৰ হোৱা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি বন্ধুৰ সৈতে যদিহে ক'ৰবালৈ ফুৰিব যায়, নতুবা পৰিয়ালৰ সদস্যসকলৰ সৈতে ফুৰিবলৈ যায়, তেতিয়া নিজৰ ধন কিছু সঞ্চিত কৰি ৰখাৰ চেষ্টা কৰিব, কিয়নো ধনৰ আৱশ্যকতা হয়তো আহি পৰিব পাৰে। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবে দিনটো আজি যথেষ্ট শুভ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি সম্পদ লাভৰ যোগ দেখা পোৱা গৈছে। আজি অৱশ্যে ৰাশিৰ ব্যক্তিসকলে অকণমান নিজৰ স্বাস্থ্যৰ প্ৰতি কিছু যত্ন ৰাখিব। আজি আৰ্থিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে ৰাশিৰ ব্যক্তিসকলে যাতে আজি আৰ্থিক যদি কাৰোবাৰ সৈতে লেনদেন কৰিব বিচাৰিছে, অকণমান সতৰ্ক হৈ লেনদেন কৰাৰ চেষ্টা কৰিব। আজি পাৰিবাৰিক উত্তৰদায়িত্ব কিছু বৃদ্ধি পাব পাৰে। গতিকে সেই দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰাৰো চেষ্টা কৰিব। ইয়াৰ উপৰিও ৰাশিৰ ব্যক্তিসকল আজি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো যথেষ্ট সুন্দৰ বুলি ক'ব পাৰি। আজি ৰাশি ব্যক্তিসকলে অকলশৰে হয়তো কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে, অৰ্থাৎ বেছি ব্যক্তিৰ সৈতে লগ হৈ কিছু নিজকে আমনিদায়ক যেন অনুভৱ কৰি অকলশৰে কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। অৱশ্যে দিনটোৰ আৰম্ভণিতে হয়তো কোনো বেয়া খবৰ লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো কিছু সুন্দৰ হৈ পৰা দেখা যাব। ব্যৱসায়ত কিছু উন্নতি লাভ কৰিব পাৰিব। আজি পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰি ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব। অকণমান অৱশ্যে চেষ্টা কৰিলে পাৰিবাৰিক সম্পৰ্কও যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশিৰ ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। কন্যা ৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হোৱা দেখা যাব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। আজি বন্ধুৰ সৈতে হয়তো ভুল বুজাবুজি হ'ব পাৰে। গতিকে অকণমান কিছু সেই ক্ষেত্ৰত গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে সিদ্ধান্তসমূহ লোৱাৰ ক্ষেত্ৰত ভালদৰে সিদ্ধান্ত ল'ব, নহ'লে পাৰিলে আনৰ উপদেশ লৈ সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব, নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব। আজি ধনৰ আৱশ্যকতা কিছু অনুভৱ কৰিব, হয়তো কিছু পৰিমাণ ধন সঞ্চিত কৰিবলৈ আপুনি আজি সক্ষম হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে বন্ধুৰ সৈতে সন্ধিয়াৰ সময়টো খুব সুন্দৰভাৱে অৱশ্যে অতিবাহিত কৰা দেখা যাব। আজি প্ৰিয়জনৰ সৈতে ৰাশিৰ ব্যক্তিসকলৰ দিনটো যদিও সুন্দৰভাৱে অতিবাহিত হ'ব, তথাপি কিন্তু আপুনি প্ৰিয়জনক কোনো আপত্তি পূৰণ কৰিব নোৱাৰাৰ বাবে হয়তো তেওঁ অকণমান নিৰাশ হৈ পৰিব পাৰে। গতিকে সেই ক্ষেত্ৰত কিছু গুৰুত্ব দিব। আজি ব্যক্তিগত ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ব্যক্তিত্বক কিছু বিকশিত কৰাৰ চেষ্টা কৰিব। আৰু
ইয়াৰ উপৰিও এই ব্যক্তিসকলে আজি প্ৰিয়জনক যদিহে সন্দেহ কৰে তেতিয়াহ'লে হয়তো অকণমান কিছু দুয়োৰে মাজৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। গতিকে সেই ক্ষেত্ৰত সন্দেহ নকৰাই আপোনাৰ বাবে ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে ৰৈ যোৱা কোনো কাম কৰিবলৈ সক্ষম হ'ব পাৰিব। অৰ্থাৎ পূৰ্বতে যদি কোনো কাম আধৰুৱা হৈ আছিল সেই কাম সমাপন হোৱা দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ বাবে পাইছে দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো শুভ বুলিয়ে ক'ব পাৰি। আজি এই ৰাশি ব্যক্তিসকলে ব্যৱসায়ৰ ক্ষেত্ৰত কিছু অকণমান গুৰুত্ব দিয়াৰ অৱশ্যে আৱশ্যকতা আছে। অকণমান গুৰুত্ব দিলে অৱশ্যে ব্যৱসায়ো এওঁলোকৰ যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব মটীয়া। তুলা ৰাশি এই ৰাশি ব্যক্তিসকলে আজি পত্নীৰ পৰা যথেষ্ট সুখ লাভ কৰিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলক কিছু আশাবাদী হৈ থকাও দেখা যাব। আজি যদিহে ক'ৰবাৰ পৰা ধন পাব লগা আছিল, যদি আপুনি কাৰোবাৰ পৰা ধন পাব লগা আছিল সেই ধন হয়তো আজি লাভ কৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কোনো ক্ষেত্ৰত অকণমান নিৰাশ হৈ থাকিব পাৰে। বিশেষকৈ শিশুসকল অকণমান কোনো ক্ষেত্ৰত নিৰাশ হৈ থাকিব পাৰে। আজি ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰে দিনটো অৱশ্যে যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে যদি পূৰ্বতে কোনো কাম কৰিম বুলি ভাবি আছিল সেই কাম সুচাৰুৰূপে সমাপন কৰিবলৈ সমৰ্থ হোৱা দেখা যাব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো কিছু সুন্দৰ বুলিয়ে ক'ব পাৰি, কিয়নো এওঁলোকৰ আজি প্ৰিয়জনে যথেষ্ট গুৰুত্ব দিয়া দেখা যাব। অৱশ্যে সৰু সুৰা কথাত হয়তো মতানৈক্য ঘটিবও পাৰে। গতিকে কিছু অৱশ্যে গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে সন্ধিয়াৰ সময়লৈ হয়তো কোনো ওচৰ সম্পৰ্কীয় বন্ধুৰ পৰা ফোন লাভ কৰিব পাৰে। অৰ্থাৎ ওচৰ সম্পৰ্কীয় বন্ধুৱে হয়তো এওঁলোকৰ খবৰ পাতি ল'ব পাৰে। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো কিছু সুন্দৰ বুলিয়ে ক'ব পাৰি। আজি স্বাস্থ্যৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে ৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট শুভ হৈ পৰা দেখা যাব। স্বাস্থ্যত এওঁলোকৰ আজি কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। আজি অৱশ্যে ব্যৱসায়ৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। ব্যৱসায়িকসকলে অকণমান কিছু পাৰিলে গুৰুত্ব দিব। আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে তুলা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃশ্চিক ৰাশি এই ৰাশি ব্যক্তিসকলৰ মনত হয়তো আজি কোনো কাৰণত অকণমান ভয় ভাৱ চলি থাকিব পাৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি সিমান চিন্তা কৰাৰ আৱশ্যকতা নাই, কিয়নো এই ৰাশি ব্যক্তিসকলে আজি ভবামতে সকলো কাম হোৱা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে যদি আৰ্থিক ক্ষেত্ৰত বিগত দিনকেইটাত অকণমান সমস্যাত ভুগি আছে, আজি এওঁলোকৰ আৰ্থিক স্থিতিও কিছু সবল হৈ পৰা দেখা যাব। আজি আনক প্ৰভাৱিত কৰিব পৰা আজি আপোনাৰ ক্ষমতা, সেই ক্ষমতাৰ বাবে হয়তো আপুনি ক'ৰবাৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আজি শিশুক এই ৰাশিৰ ব্যক্তিসকলে সময়ৰ সদ উপয়োগ কৰাৰ কিছু উপদেশ হয়তো দিব পাৰে। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে অন্য দিনৰ তুলনাত তেওঁলোকৰ বৈবাহিক সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। আজি পিতৃৰ পৰা হয়তো কোনো ক্ষেত্ৰত উপদেশ লাভ কৰিব পাৰে। হয়তো পিতৃৰ সৈতে এওঁলোকৰ বন্ধুৰ দৰে খুব সম্পৰ্ক গঢ়ি উঠা দেখা যাব। গতিকে দিনটো খুব সুখী যেন অনুভৱ কৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলে। আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো কিছু অকণমান মধ্যমভাৱে পাৰ হ'ব। গতিকে বিদ্যাৰ্থীসকলে অকণমান কিছু পঢ়া শুনাত মন দিয়াৰ আৱশ্যকতা আছে। আজি ব্যৱসায়িকসকলৰ বাবে দিনটো কিছু সুন্দৰ বুলি ক'ব পাৰি। অৱশ্যে অকণমান কিছু ব্যৱসায়ত উন্নতি অনাৰ চেষ্টা কৰিব, নতুনত্ব অনাৰ যিমান চেষ্টা কৰে সিমান ব্যৱসায়ৰ ক্ষেত্ৰতো কিছু উন্নতি হ'ব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনে এই বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব ক'লা। ধনুৰাশি এই ৰাশি ব্যক্তিসকলৰ আজি ভাগ্যৰ উদয় হোৱা দেখা যাব। আজি এই ব্যক্তিসকলে পাৰিলে অৱশ্যে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা উপদেশ লোৱাৰ চেষ্টা কৰিব। সেই উপদেশে আপোনাক যথেষ্ট পৰিমাণে উপকৃত কৰি তুলিব। আজি এই ৰাশি ব্যক্তিসকলে যদি ক'ৰবাত পূৰ্বতে ধন নিৱেশ কৰিছিল সেই ধনৰ পৰা হয়তো কিছু লাভ উপাৰ্জন কৰিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে চিনি পোৱা ব্যক্তি অৰ্থাৎ পৰিচিত ব্যক্তিৰ সৈতে অকণমান সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰিব, কিয়নো তেওঁ হয়তো কোনো কাৰণত অকণমান আপোনাক কিছু ক্ষতি কৰিব পাৰে। গতিকে অকণমান কিছু গুৰুত্ব ৰাখিব সেই ক্ষেত্ৰত। আজি এই ব্যক্তিসকলৰ ধৈৰ্য হয়তো অকণমান কিছু
কম হ'ব পাৰে, গতিকে ধৈৰ্য সহকাৰে কাম কাজ হ'ব কৰাৰ চেষ্টা কৰোঁ। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে প্ৰিয়জন কিছু হয়তো খঙাল হৈ থাকিব পাৰে, গতিকে যিমান পাৰে প্ৰিয়জনক কিছু সন্তুষ্ট কৰি ৰখাৰো চেষ্টা কৰিব আৰু নিজৰ খঙৰ ওপৰতো কিছু নিয়ন্ত্ৰিত ৰাখিব। আজি আনৰ উপদেশ কিছু শুনাৰ চেষ্টা কৰিব, সেই উপদেশে আপোনাক আজি যথেষ্ট লাভদায়ক কৰি তুলিব পাৰে দিনটো, গতিকে আনক উপদেশ শুনাৰ চেষ্টা কৰিব। আজি এই ব্যক্তিসকলে প্ৰিয়জনৰ পৰা হয়তো কোনো উপহাৰ লাভ কৰিব পাৰে, বিশেষকৈ বিবাহিতসকলে প্ৰিয়জনৰ পৰা কোনো উপহাৰ লাভ কৰিব পাৰে। আজি এই ব্যক্তিসকলে হয়তো বন্ধুৱে এওঁলোকক কোনো ক্ষেত্ৰত অকণমান কিছু সমস্যাত পেলাব পাৰে, গতিকে বন্ধুৰ পৰা অকণমান কিছু সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো কিছু সুন্দৰ বুলিয়ে ক'ব পাৰি, অৱশ্যে অকণমান কিছু মন হয়তো চঞ্চল হৈ থাকিব পাৰে এওঁলোকৰ। আজি ব্যৱসায়ত তেওঁলোকে যথেষ্ট উন্নতি লাভ কৰিব পাৰিব, গতিকে ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো যথেষ্ট শুভ হৈ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব পাতল নীলা। মকৰ ৰাশি, এই ৰাশি ব্যক্তিসকলে কোনো ক্ষেত্ৰত আজি খ্যাতি লাভ কৰিব পাৰে। আজি অকণমান অৱশ্যে বিশ্ৰাম কৰাৰ কিছু আৱশ্যকতা আছে, পাৰিলে কামৰ মাজতো আপুনি কিছু জিৰণি লোৱাৰ চেষ্টা কৰিব, তেনেকৈ শাৰীৰিক ক্ষেত্ৰত কিছু দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব, নহ'লে হয়তো অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে অজ্ঞাত পথৰ পৰা ধন হয়তো লাভ কৰিব পাৰে, গতিকে আৰ্থিক ক্ষেত্ৰলৈ লক্ষ্য কৰি এই ৰাশি ব্যক্তিসকলৰ দিনটো আজি যথেষ্ট শুভ দেখা পোৱা গৈছে। আজি এই ৰাশি ব্যক্তিসকলে যিমান ভাবিছিল তাতকৈ অধিক পৰিমাণে হয়তো ভাতৃ ভক্তিৰ পৰা কিছু সহায় সহযোগিতা লাভ কৰিব আৰু প্ৰেমৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো আজি যথেষ্ট শুভ দেখা পোৱা গৈছে, গতিকে প্ৰিয়জনৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে যদি অকণমান চেষ্টা কৰে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব, যিমান অসম্ভৱ কাম হ'লে এওঁলোকে সেই ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব, মুঠতে অকণমান চেষ্টা কৰাৰ আৱশ্যকতা আছে। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে সেই ব্যক্তিসকলৰ এক বিশেষ দিন বুলি ক'ব পাৰি, কিয়নো বিবাহিতসকলৰ আজি দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। ইয়াৰ বাহিৰে আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব, অকণমান পঢ়া শুনাত কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনে এই মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। কুম্ভ ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ হয়তো আজি কোনো বন্ধুৰ আগমন ঘটিব পাৰে, অৱশ্যে এওঁলোকৰ স্পষ্ট কথা বতৰাৰ বাবে হয়তো বন্ধু অকণমান নিৰাশ হৈ পৰিব পাৰে, গতিকে অকণমান সেই ক্ষেত্ৰতো কিছু গুৰুত্ব ৰাখিব। আজি অৱশ্যে দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হোৱা দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলে কিছু লাভদায়ক হৈ পৰা দেখা যাব দিনটো এওঁলোকৰ বাবে। আজি প্ৰিয়জনৰ সৈতে হয়তো সৰু সুৰা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে অকণমান সেই ক্ষেত্ৰত গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অকলশৰে কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে, হয়তো কিছু ব্যক্তিৰ সৈতে সময় অতিবাহিত কৰাৰ বিপৰীতে তেওঁলোকে অকলশৰে কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। আজি ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলে পৰ্যাপ্ত সময় লাভ কৰিব অৱশ্যে নিজৰ বাবে পৰ্যাপ্ত সময় লাভ কৰা দেখা যাব। আজি যাত্ৰা কৰাৰো খুব সম্ভাৱনা দেখা পোৱা গৈছে, হয়তো সৰু সুৰা যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো খুব এক বিশেষ দিন বুলি ক'ব পাৰি, তেওঁলোকে বিদ্যাৰ ক্ষেত্ৰত কিছু সফলতা অৰ্জন কৰিব পাৰে বা আজি ব্যৱসায়ত কিছু হয়তো লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে ব্যৱসায়িকসকলে অকণমান সতৰ্কতাৰে ব্যৱসায় কৰাৰ চেষ্টা কৰিব। অৱশ্যে স্বাস্থ্যৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো এওঁলোকৰ খুব সুন্দৰভাৱে অতিবাহিত হ'ব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনে কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব গেৰুৱা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো শুভ কাৰ্যানুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে, অৱশ্যে আজি ৰাশিৰ ব্যক্তিসকলে যদিহে ঘৰৰ পৰা কিছু বাহিৰত প্ৰয়োজনকৈ অধিক সময় থাকে তেতিয়াহ'লে হয়তো অকণমান কিছু ভাগৰুৱা যেন অনুভৱ কৰিব পাৰে। আজি ধন কেনেদৰে সঞ্চিত কৰিব লাগে সেই বিষয়ে আজি কিছু শিক্ষা লাভ কৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক, আৰু এই ৰাশিৰ ব্যক্তিসকলক কিছু পৰিমাণে ধন সঞ্চিত কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি কোনো সম্পৰ্কীয় ব্যক্তি বা বন্ধুৰ পৰা হয়তো হঠাৎ কোনো উপহাৰ লাভ কৰিব পাৰে। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট শুভ হৈ
দেখা পোৱা গৈছে। আজি সংগীত শুনি এই ৰাশিৰ ব্যক্তিসকলে খুব আনন্দিত হৈ পৰা দেখা যাব। হয়তো প্ৰয়োজনতকৈ অধিক সময় এওঁলোকে সংগীত শুনি সময়বোৰ অতিবাহিত কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কোনো কোনো ক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক হয়তো সময় ল'ব পাৰে। অৰ্থাৎ যি কাম আপুনি পূৰ্বতে খুব সোনকালে কৰিছিল, আজি হয়তো কিছু সময় হয়তো ল'ব পাৰে। ইয়াৰ বাহিৰে বন্ধু আৰু পৰিয়ালৰ কোনো সদস্যসকলৰ সৈতে যদি আপুনি ক'ৰবালৈ ফুৰিব যায়, তেতিয়াহ'লে দিনটো আৰু অধিক কিছু সুন্দৰ হৈ পৰিব পাৰে। গতিকে তেনে ক্ষেত্ৰত আপুনি ক'ৰবালৈ ফুৰিব যোৱাৰ চেষ্টা কৰিব। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো অৱশ্যে যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি ব্যৱসায়ত কিছু উন্নতি লাভ কৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ বুলি ক'ব পাৰি। আজি স্বাস্থ্যৰ অৱশ্যে কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই, বিশেষ চিন্তা কৰাৰ আৱশ্যকতা নাই। স্বাস্থ্যৰ ক্ষেত্ৰত লক্ষ্য কৰিলেও দিনটো সুন্দৰ বুলিয়ে ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই মীন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 3 আৰু শুভ ৰং হ'ব ৰঙা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰে কামনাৰ ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।